বিলাসীপাৰাত আমচুৰ মহানুভৱতা। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰৰ লগতে ফেনে ফুটকাৰে ওফন্দি উঠিছে নৈ উপনৈসমূহ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ জলস্তৰ। বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিলাসীপাৰাৰ মহকুমাৰ বিভিন্ন গাঁৱত। বানপানীৰ কবলত পৰি মহকুমাটোৰ বিশেষকৈ চৰাঞ্চলবাসী ককবকাবলৈ লৈছে। ঘৰৰ মধুচলৈকে পানীয়ে বুৰাইছে। বন্যাৰ্তসকলে নিজৰ লগতে পশুধনৰ বাসস্থান খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈ পৰিছে। এনে পৰিস্থিতিত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত বিলাসীপাৰা জিলা আমচুৰ সহযোগত সংগঠনটোৰ এটা সজাতি দলে বন্যাৰ্তৰ কাষত উপস্থিত হৈ দলটোৱে প্ৰতিকূল বতৰক নেওচি বন্যাৰ্তসকলৰ মাজত খোৱা পানী খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়। আজি আমি বিলাসীপাৰা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত লৈ বিলাসীপাৰা মহকুমাৰ বিশেষকৈ ধুবুৰী জিলাৰ বিভিন্ন বানাক্ৰান্ত চৰাঞ্চল আমি ভ্ৰমণ কৰিলোঁ। ৰাইজৰ অৱস্থাৰ বুজ ল'লোঁ আৰু আমাৰ সাধ্য অনুযায়ী ৰাইজৰ সহযোগত, আমাৰ আমচুৰ পৰিয়ালৰ সহযোগত আমি কিছু পৰিমাণে শিশু খাদ্য, খোৱা পানী আৰু ৰাইজক কিছু খাদ্য সামগ্ৰী আমি যোগান ধৰাৰ চেষ্টা কৰিলোঁ। সঁচাকৈ এটা খুব দুখ লগা পৰিৱেশ আৰু খুব বানাক্ৰান্ত ৰাইজৰ যি আৰ্তনাদ আচলতে ইয়াত নাহিলে বুজিব পৰা নাযায়। আজি হাজাৰ হাজাৰ ৰাইজ আজি বানাক্ৰান্ত হৈ পেলাই আজি নিজৰ গৃহতে আজি আবদ্ধ হৈ আছে। থাকিবলৈ তেওঁলোকৰ ঠাই নাই, ঠাই নাই, মাথাউৰি নাই আৰু তেওঁলোকে ঘৰৰ টিঙৰ চালৰ ওপৰত বা কোনোবাই ভোৰ বান্ধি কোনোবাই নাৱৰ মাজত তেওঁলোকৰ সতি সন্ততিলৈ জীয়াই আছে। গতিকে তেনেকুৱা এটা পৰিৱেশত আছে। গতিকে মই বিশেষকৈ ধুবুৰী জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাম যে ইতিমধ্যে যিহেতু বানে আৰু ভয়াৱহ ৰূপ লৈ আছে, গতিকে বিভিন্ন অঞ্চলত যিসকল মানুহ আবদ্ধ হৈ আছে তেওঁলোকক নিৰাপদ স্থানত স্থানান্তৰ কৰিব লাগে আৰু বিশেষকৈ খোৱা পানী, শিশু খাদ্য আৰু পশু খাদ্যৰ কাৰণেও তেওঁলোকে যথেষ্ট পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে মই অসম চৰকাৰক আহ্বান জনাম, অসম চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে যিহেতু বানে আমাৰ এটা বৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে অসম চৰকাৰে উজনি অসমৰ বা মধ্য অসমৰ বিভিন্ন জিলাত মন্ত্ৰীসকলক নিয়োগ কৰিছে যাতে বানাক্ৰান্ত ৰাইজে সহায় পায়। কিন্তু এতিয়ালৈকে আমি বিশেষকৈ বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী এই অঞ্চলবিলাকত কোনো মন্ত্ৰী নিয়োগ কৰা নাই। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে দুৰ্যোগৰ সময়ত বানৰ সময়ত বানাক্ৰান্ত শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজৰ লগত মুখ্যমন্ত্ৰীয়ে থাকি এই অঞ্চলবিলাকৰ মন্ত্ৰী নিয়োগ কৰি যাতে প্ৰশাসনে খুব তৎপৰতাৰে কাম কৰে, তাৰ নজৰ ৰাখি এই মানুহখিনিক সহায় কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই সদাশয় ৰাইজকো আহ্বান জনাইছোঁ, যোনে যেনেকৈ পাৰে বানাক্ৰান্ত এই দুৰ্ভগীয়া ৰাইজক অলপমান খোৱা খাদ্যৰ সহায় কৰিবৰ কাৰণে আমি আমচুৰ পৰিয়ালৰ পৰা আহ্বান জনাইছোঁ।